টাইটানিকে ঘূৰাই বিচাৰিছে তাৰ পৰিপ্ৰেক্ষিতত গোটেই ঘটনাক্ৰমে নাটকখন মই যিদিনাখন পাণ্ডুলিপি তেখেতৰ পৰা গ্ৰহণ কৰোঁ সন্মান সহকাৰে নাটকখন মই তেখেতৰ পৰা গ্ৰহণ কৰিছিলোঁ আৰু সেইখিনি সময়ত তেখেতৰ চকু পানী ওলাইছিলে আৰু তেখেতৰ সেই আৱেগিক মুহূৰ্তত মোৰো চকু পানী ওলাইছিলে। তেনেকৈ মই নাটকখন লৈ আহিছিলোঁ আৰু নাটকখন মই অনাৰ সময়ত দত্ত খুৰাই এটা কথা কৈছিল যে কি তেখেতৰ পুত্ৰ জীৱান দত্ত তেখেতে আজিকালি সৰু সুৰাকৈ কাম কিছুমান কৰি আছে আৰু তেখেতে নাটকখনৰ ডিৰেক্টৰ হিচাপে একজেক্টলি তেনেকৈ কোৱা নাই কিন্তু সহযোগিতা কৰিব বুলি এটা কথা কৈছিল আৰু মই সন্মত দিছোঁ যে সহযোগ কৰি আমি একেটা টিম ৱৰ্ক হিচাপে আগবাঢ়িম। এইখিনি কথা নোকোৱা নহয় দত্ত খুৰা আৰু তেনেকৈ ময়ো সেই দিছিলোঁ যে কি হ'ব খুৰা আমি এনেকৈ আগবাঢ়িম। তেনেকৈ পৰ্যায়ক্ৰমে কামখিনি আগবাঢ়ি দিন পাৰ হ'ল কিন্তু মই প্ৰডিউচাৰ হিচাপে আজি এতিয়া 22টা বছৰ মই কোহিনুৰ থিয়েটাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ প্ৰত্যেকখন নাটকৰ ক্ষেত্ৰত কম বেছি পৰিমাণে মই ইনিচিয়েল যিখিনি প্ৰডিউচাৰ হিচাপে কাম থাকিব লাগে সেইখিনি মই কৰি আহিছোঁ। ইভেন দত্ত খুৰাৰ আগৰ নাটকৰ যেনেকৈ মুক্তি নাটকৰ তাৰ গানখিনিৰ ক্ষেত্ৰত হওক তাৰ কিছু নাটকৰ ছেটৰ ক্ষেত্ৰত হওক এনেকুৱা কাম মই দত্ত খুৰাৰ নিজৰ নাটক ইয়াত থকাৰ সময়ত লিখা নাটকৰ ক্ষেত্ৰতো মই কৰিছোঁ। কিন্তু ইনিচিয়েল কাম যিটোখন নাটকখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰডিউচাৰ এজনৰ যিখিনি কাম থাকে তাক প্ৰমোচনেলি মানে দৰ্শকৰ মাজত হাইলাইট কৰি ৰখাৰ কাৰণে কমিটি মোৰ 90খন কমিটি মোৰ লগত জড়িত আছে। সেই 90খন কমিটি কি দৃষ্টিৰে নাটক এখন ল'ব এনেকুৱা কিছুমান চিন্তা চৰ্চাইতে প্ৰডিউচাৰে কিছুমান কাম কৰে। এতিয়াও বেলেগ থিয়েটাৰ প্ৰডিউচাৰ কৰে আৰু মই যোৱাটি 22 বছৰে সেই কামখিনি মই কৰি আহিছোঁ আৰু এই বছৰ সেইখিনি কাম কৰিছোঁ। মই তাত পিছত গম পালোঁ যে মোৰ তেখেতৰ ডিৰেক্টৰ হিচাপে জীৱান দত্তৰ চিন্তাটো তাত সোমাই আছে যে কি মই প্ৰত্যেকটো কথাই তেখেতক জনাই কৰিব লাগিব। মোৰ কথাটো কৈছে আজি মোৰ যি 22টা বছৰৰ সৰুকৈ যিখিনি এক্সপিৰিয়েঞ্চ মোৰ হৈছে সেইখিনি ক্ষেত্ৰত মই যিখিনি প্ৰডিউচাৰ হিচাপে কৰিবলগীয়া কাম আছে সেইখিনি কৰাৰ বাহিৰত মই কৰিব যোৱা নাই। ডিৰেক্টৰ হিচাপে তেখেতে ডিৰেক্টৰিয়েল কামখিনি কৰাৰ কাৰণে আমাৰ ৰিহাৰ্চেল পিৰিয়ডত যিটো জুলাইত হয় জুলাইৰ সময়ত তেখেতে আহি স্ক্ৰিপ্টখনৰ লগত কিবা যদি সাল সলনি কৰি হ'লেও এটা নতুন ৰূপত আগবঢ়াই নিয়াৰ কাৰণে যিখিনি কাম আছে সেইখিনি কামৰ এটা সময় আছে আৰু সেইখিনি কামৰ সময়ত মই তেখেতৰ লগত বহি ভালকৈ কামখিনি আগবঢ়াম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া এনেকুৱা এটা মোৰ এটা অনুভৱ হৈছে যে কি মই টাইটানিকখনৰ ক্ষেত্ৰত কোনো এটা কামতে হাত দিব নোৱাৰোঁ। কাৰণ কিয় মোৰ এক্সপিৰিয়েঞ্চৰ পৰা এইখিনি কাম মই হেমন্ত দত্ত খুৰাৰ পুত্ৰ জীৱান দত্তক ডিৰেক্টৰ হিচাপে ডিৰেক্ট এপইণ্টমেণ্ট দিয়াটো মোৰ কাৰণে মুস্কিল। কাৰণ কিয় মই আজি 22 বছৰৰ এক্সপিৰিয়েঞ্চৰ পৰা মোৰে বহুতখিনি শিকিবলৈ আছে ভ্ৰাম্যমানত কিন্তু তাৰ যিৰ ভ্ৰাম্যমানৰ লগত যিখিনি চিনাকি পৰিচয় হ'ব পাৰে থিয়েটাৰ চাইছে কিবা কিন্তু ইয়াৰ ভিতৰৰ লগত জড়িত হোৱাৰ তেখেতৰ এক্সপিৰিয়েঞ্চটো খুবেই কম আৰু তথাপিও মই এজন বন্ধুত্বৰ খাতিৰত তেখেতৰ ইনভলভমেণ্টটো মই বিচাৰিছিলোঁ। কিন্তু আজি চামহাও যিটো ৱেডিত আৰু ইনিচিয়েলি আজি দত্ত খুৰাই মই অলপ বেয়াকৈ কমেণ্ট পাছ কৰা কথা কৈছে, নিউজত কৈছে, বাইটত কৈছে। মই চিৰিয়াছলি স্পিকিং দত্ত খুৰা বা টাইটানিকৰ এগেইনষ্টত কোনো ধৰণৰ একো বেয়া মন্তব্য মই প্ৰকাশ কৰা নাই, একো ধৰণৰ মন্তব্য মই দিয়া নাই। মই বেটাৰ হোৱাৰ কাৰণে আজি যে মই প্ৰমোচনেল কামটোত বম্বেত পঠাইছোঁ 1,20,000 টকা এটা খৰচ গৈছে এইটো ক্ৰমাছত কৰিছোঁ। কি মই দত্ত খুৰাৰ নাটকখন বেয়া হোৱাৰ কাৰণে কৰিছোঁ নেকি? মই নাটকখন বেয়া হোৱাৰ কাৰণে কৰা নাই। এই যিখিনি খৰচ কৰিছোঁ নাটকখন বেটাৰ হোৱাৰ কাৰণেহে কৰিছোঁ। মই নাটকখন বেয়া হোৱাৰ কাৰণে কৰিছোঁ। মই নাটকখন ভালৰ কাৰণে কৰি আছিলোঁ আৰু মই ইনিচিয়েলি প্ৰথম এনাউন্সমেণ্টটোৰ পিছত যেতিয়া মই এনাউন্সমেণ্টটো দিলোঁ আপোনালোকেও মোক বাইট ল'ব আহিছিলে। এই বাইটখিনি মই দিয়াৰ পিছদিনাখনে মই জীৱান দত্তৰ ডাইৰেক্টৰৰ নামটো মোৰ মুখেদি নোলাল সেই প্ৰশ্ন কৰি জীৱান দত্তই মোক 3টা ভইচ মেছেজত খুব বেয়াকৈ গালি পাৰিছিলে। তাত অশ্লীল ভাষাৰে মোক বেয়াকৈ গালি পাৰিছে। তেখেতে ডিলিটো কৰিছে। কাৰণ ৰিজন কিয় তেখেতৰ নামটো মই নক'লোঁ। তাৰপৰা এইটো হ'ল আইডেণ্টিটি ক্ৰাইচিছ। পৰিচয় এটা তাক লাগে আৰু সেইটো সুৰুঙা হিচাপে টাইটানিকখন তেখেতৰ বিচাৰিছে। ময়ো সহযোগ কৰিলোঁ কিন্তু ইটছ এণ্ড এভৰি প্ৰস্পেক্টত নাটকখনৰ প্ৰত্যেকটো দিশত তেখেতে যিটো ধৰণে ইনভলভমেণ্ট বিচাৰিছে সেইটো ইনভলভমেণ্টৰ কাৰণে তেখেতৰ এক্সপিৰিয়েঞ্চ মাষ্ট বি দিয়াৰ আৰু সেইখিনি তেখেতৰ এতিয়ালৈকে এক্সপিৰিয়েঞ্চ হোৱা নাই। আৰু সেই ক্ষেত্ৰত মই টোটেলি তেখেতক ডিপেণ্ড কৰি মই টাইটানিকখন আগবঢ়াই নিব নোৱাৰোঁ আৰু সেইকাৰণে যিহেতু টাইটানিকখন ঘূৰাই বিচাৰিছে আৰু এইখন
শ্ৰদ্ধা সহকাৰে দত্ত খুৰাৰ নাট্যৰূপ, কিন্তু নাটকখনৰ অৰিজিনেল ষ্টৰি লাইন, তাৰ কেৰেক্টাৰ, তাৰ গোটেইখিনি টেকনিক সেইখন হ'ল জেমছ কেমেৰুনৰ। আৰু সেই জেমছ কেমেৰুনৰ চলচ্চিত্ৰখনৰ পৰা নাট্যৰূপ দিছিল দত্ত খুৰাই। আৰু এতিয়া মই নতুন ৰূপত 98ত কোহিনুৰত যিখন টাইটেনিক হৈছিলে সেই ছেইম পটভূমিয়ে থাকিব, কাৰণ সেই পটভূমি চিনেমাখনৰ পৰা ফালৰি কাটিতো মই নতুন টাইটেনিক এখন কৰিব নোৱাৰোঁ, বা দত্ত খুৰাই এখনৰ নতুন টাইটেনিকৰ ৰূপ দিয়া নাছিলে। সেইখন কাহিনীৰে, সেইখন চলচ্চিত্ৰৰে নাট্যৰূপ দিছিলে। আৰু এতিয়া মোৰ 98ত ঘটি যোৱা টাইটেনিকখনে যি ঘটনা ঘটিছিলে সেইখিনি ঘটনা পৰিঘটনা নতুন ৰূপত টাইটেনিক হ'ব। 3খন মঞ্চস্থ কৰিম, এটা নতুন ৰূপত কৰিম। আৰু 98ত থকা যিখিনি নাটকীয় সমল আছিল, তাত যিখিনি টেকনিক আছিল, সেই গোটেইখিনি সামৰি এটা নতুন ৰূপত কোহিনুৰত 2025-26 বৰ্ষত যিটো সোণালী জয়ন্তী বৰ্ষত দুগুণ সাহসেৰে, দুগুণ উৎসাহেৰে মই নাটকখন কৰিব আগবাঢ়ি গৈ আছোঁ। অতি সোনকালে কোনজন নাট্যকাৰৰ দ্বাৰাই দি মই নাটকখন অসমৰ প্ৰত্যেকটো দৰ্শকৰ দৃষ্টিত মই সুকলমে আগবঢ়াই নিব পাৰিম, সেইখিনি এনাউন্সমেণ্ট মই কৰিমগৈ। কাৰণ ইনিচিয়েল কামখিনি এতিয়াও চলি আছে। আৰু কিছুদিনৰ পিছতে ইয়াৰ পূৰ্ণাংগ নাটকখন কাৰ দ্বাৰাই দি ৰচিত হ'বগৈ আৰু কোনে নাট্যৰূপটো দিব, সেইখিনি মই ডিক্লেৰেশ্যন কৰিম। কিন্তু কোহিনুৰত টাইটেনিক হ'ব 2025-26 নাট্যবৰ্ষত 3খন মঞ্চত হ'ব, আৰু সুন্দৰভাৱে হ'ব, আগতকৈ বেটাৰ ৱে দি হ'ব। সেইখিনি টেকনিকে থাকিব, ৰ'জ কেৰেক্টাৰ থাকিব, জেক কেৰেক্টাৰ থাকিব, তাত কেপ্টেইন থাকিব, ইটছ এণ্ড এভৰিথিং উইল বি দিয়াৰ। 98ত যিটো আছিলে সেইটোৱে অহা বছৰটোতো হ'বগৈ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।